বিগত বহুকেইটা দিন ধৰি পৰিবহণ বিভাগে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত অভিযান চলাইছে। বৰ্তমান সময়ত যদি আপুনি চাই 8:05 পাৰ হৈ যাব সময় হৈছে আৰু এই সময়ছোৱাৰ পৰাই পৰিবহণ বিভাগে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত অভিযান চলায়। তেওঁলোকৰ লক্ষ্য হৈছে গুৱাহাটী মহানগৰীত চলাচল কৰা যিসমূহ হালধীয়া বাছ, আপোনাৰ মোৰ এখন চিনাকি ছবি, চিনাকি বাছ, সেইসমূহ বাছত আজিৰ তাৰিখত বিসংগতি ওলাইছে। বৰ্তমান সময়ত পৰিবহণ বিভাগে 15খনকৈ এনেধৰণৰ হালধীয়া বাছ তেওঁলোকে পৰীক্ষা কৰিছে আৰু 15খনৰ প্ৰায় 7খনকৈ তেওঁলোকে বিসংগতি ওলাইছে। কালিৰ দিনটোত আৰু আজিৰ দিনটোত তেওঁলোকৰ 15খনকৈ বাহন বৰ্তমান সময়ত বিসংগতি ওলাইছে বুলি জানিব পৰা গৈছে আৰু 7খনকৈ যি এনেধৰণৰ হালধীয়া স্কুল বাছ, সেই হালধীয়া স্কুল বাছৰ বিৰুদ্ধে কিন্তু নিজাববীয়াকৈ পৰিবহণ বিভাগে এজাহাৰ দাখিল কৰিছে। তাৰ পাছত পৰৱৰ্তী সময়ত তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব। এই মুহূৰ্তত সেই দৃশ্যাংশ এন কে টিভিৰ টেলিভিছন স্ক্ৰীণত আমি আমাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এইসমূহ হালধীয়া বাছৰ কিন্তু বহু চালকৰ কিন্তু নাথাকে অনুজ্ঞাপত্ৰ, বহু চালকৰ অনুজ্ঞাপত্ৰবিহীনভাৱে কিন্তু তেওঁলোকে দীৰ্ঘদিন ধৰি বছৰ ধৰি তেওঁলোকে চালক হিচাপে তেওঁলোকে নিয়োজিত হৈ আছে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এইসমূহ বাছত বৰ্তমান সময়ত পৰিবহণ বিভাগৰ বিষয়া উঠি গৈছে আৰু উঠি যোৱাৰ পাছতেই কিন্তু তেওঁলোকৰ যি চালকৰ অনুজ্ঞাপত্ৰই হওক বা বাহনৰ যিসমূহ কাগজ পত্ৰ সকলো তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিছে। এই মুহূৰ্তত সেই দৃশ্যাংশ এন কে টিভিৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ যদি জগতে চায় তেনেহ'লে গুৱাহাটী মহানগৰীত বহু ব্যক্তিয়ে কিন্তু আজিৰ তাৰিখতো কিন্তু তেওঁলোকে অনুজ্ঞাপত্ৰবিহীনভাৱে তেওঁলোকে বাহন চলায়। সমান্তৰালকৈ তেওঁলোকে হেলমেট পৰিধান নকৰে। আৰু এটা দৃশ্যাংশ মই অকণমান জগদীশ এন কে টিভিৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। পুৱাৰ ভাগতে এজন ড্ৰাগছ আসক্ত যুৱকক কিন্তু বৰ্তমান সময়ত গণেশগুৰিত এই যি অভিযান, সেই অভিযান কালত কিন্তু এই মুহূৰ্তত ধৰিবলৈ সক্ষম হৈছে। এইখন বাহন, এইখন স্কুটি, ইয়াত লিখা আছে AS01S01162। এজন ব্যক্তি, এজন ড্ৰাগছ আসক্ত যুৱক। এই ড্ৰাগছ আসক্ত যুৱকজনক বৰ্তমান সময়ত এনেধৰণেই ধৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত তেওঁ দুৰ্ঘটনাত পতিত হৈছে। আমি পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ পৰিবহণ বিভাগৰ যিসকল আৰক্ষী লোক আছে বৰ্তমান সময়ত তেওঁলোকে অভিযান চলাই আছে। অভিযান কালত সকলো কথা তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত কেইখনকৈ বাহন তেওঁলোকে জব্দ কৰিছে বা গোটেই তেওঁলোকৰ যি প্ৰক্ৰিয়া সকলো কথা জানিবলৈ চেষ্টা কৰিম। আমি কেছ ৰুজু কৰিবলৈ আমি সক্ষম হৈছোঁ, মানে বিসংগতি পাইছোঁ 7খন বাছৰহে। বাকীখিনি বাছ কিন্তু ঠিকে পাই আছোঁ। যিখিনি নীতি নিয়ম অৱলম্বন কৰিবলৈ সকলোখিনি দিশ তেখেতসকলে ঠিক কৰি ৰাখিছে। দিশখিনি আছে আপোনাৰ, যেনেকৈ স্কুল বাছ এখনত কেমেৰা CCTV মনিটৰিং থাকিব লাগে, গাড়ীখনত আপোনাৰ লেট্ৰিন থাকিব লাগে এগৰাকী, তাতে গাড়ীখনত হেল্পাৰ হওক, ড্ৰাইভাৰ হওক, চালকসকলৰ তেখেতসকলৰ ইউনিফৰ্ম থাকিব লাগে, গাড়ীখনৰ ভিতৰত ফাৰ্ষ্ট এইড থাকিব লাগে, ফায়াৰ এক্সটিংগুইচাৰ, লগতে তেখেতসকলৰ যিটো বাছত বা কণ ল'ৰা ছোৱালীয়ে যিটো স্কুল বেগ আনে, বেগটো আপুনি মন কৰিব বহুত গাড়ীয়ে কি কৰে, বেগটো বাচ্চাই কোলাত লৈ বহি থাকে, ইমান এটা ওজন থকা বেগ। সেইটোত ছুপ্ৰিম কোৰ্টৰ গাইডলাইনছতো আছে, CBSE গাইডলাইনছতো আছে, নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন চাইল্ড ৰাইটছতো স্পষ্টভাৱে লিখা আছে যে সেই বেগসমূহ চিটৰ তলত এটা ৰেক নিচিনা প্ৰভিজন থাকিব লাগে, তাৰ মাজতহে সেইটো বস্তু, তাৰ তলতে সেইটো সুমিয়াই ৰাখিব লাগিব। আৰু এই গোটেইখিনি দিশসমূহ তেখেতসকলৰ প্ৰত্যেকখন স্কুলতে কামৰূপ মেট্ৰ'ৰ আমি এইখিনি দিশ তেখেতসকলৰ তাতে গৈ কিনে আমি ট্ৰেইনিং কৰিছোঁ, তেখেতসকলক আমি বুজাইছোঁ এইখিনি লাগে, প্ৰত্যেকজন চালকে এইখিনিৰ ওপৰত অৱগত হয়। তাৰে মাজতে আজি আমি চাওঁতে দুজনমান চালকে মোক চিনিও পাই কেনে মোক কৈছে বোলে, ছাৰ আপুনি আমাৰ স্কুললৈ আহিছিলে যে, বোলে অঁ গৈছিলোঁ, তেতিয়া তোমালোকে এই বস্তুটো কিয় বনোৱা নাই, তোমালোকতো আমি দেখাই আহিছিলোঁ। সেইটো বস্তু সকলোৱে অৱগত হয় এইখিনি বস্তু যে লাগে, কিন্তু তাত সত্ত্বেও বহুত কেইবাখনো বিদ্যালয়ত মানে দেখা গৈছে এই নীতি নিয়মসমূহ তেখেতসকলে মনা নাই। এই যে আপোনালোকৰ পৰিবহণ বিভাগৰ অভিযান কিমান দিনলৈ চলি থাকিব আৰু কিমানসমূহ বাছ আপোনালোকে ইতিমধ্যে কৈছে যে 15খনকৈ বাছত বিসংগতি ওলাইছে, 7খনকৈ আপোনালোকে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে? হয়, এই অভিযানটো আগৰটো চলি আছিলে, কিন্তু এইকেইদিনৰ পৰা আমি অলপ যিহেতু ইলেকশ্যন আছিলে মাজতে, অন্যান্য এইখিনিৰ কাৰণে আমি অলপ আমাৰ শ্ল' হৈ আছিলে প্ৰচেছটো কৰি থকা সেইটো। কিন্তু এতিয়া আকৌ যিহেতু আমাৰ এতিয়া বেলেগ একো কৰিব লগা নাই, এতিয়া ইলেকশ্যন শেষ হোৱাৰ পিছৰ পৰা আমি আকৌ এইটো তীব্ৰতৰ কৰি তুলিছোঁ। আমি সেইকাৰণে এইটো ডেইলি হিচাপত আমি ডেইলি এইটো কৰি আছোঁ কাম। এজন ড্ৰাগছ আসক্ত যুৱকক আপোনালোকে পাইছে? ড্ৰাগছ আসক্ত বুলি মই ক'ব নাযাওঁ, কিন্তু ল'ৰাজনে যেতিয়া আমি ড্ৰাইভ কৰি আছিলোঁ, আমাৰ কেমেৰামেন তেখেতসকলে 2গৰাকী মিডিয়া হাউচৰ মানুহ তেখেতসকলে ইয়াতে আছিলে। গাড়ীখন চেষ্টা কৰোঁতে মানে তেখেতে পলায়ন কৰিবলৈ চেষ্টা কৰিছিলে, এনেকুৱা জোৰে পলায়ন চেষ্টা কৰিলে যেতিয়া ধৰিছোঁ, তেখেতে ইভেন বমটোকো উৰাই মাৰি পঠিয়াইছেগৈ। তাৰপিছতে যেতিয়া আনি ছাইডত আনি দেখিছোঁ তেখেতৰ মানে পকেটৰ পৰা আপত্তিজনক কিবাকিবি বস্তু ওলাইছে অকণমান। স্কুলকেইখনৰ নামটো একচুৱেলি মোৰ এতিয়া মনত নাই, কেইবাখনো স্কুল 7খনমান মানে স্কুল হেৰি কৰা হৈছে। হয়,
বিদ্যালয় প্ৰধানসকলৰ সৈতে আপোনালোকে কথা পাতিছে 100%। এতিয়া যিকেইখন স্কুলত আমি কৰিছিলোঁ গোটেইকেইখন প্ৰধান শিক্ষকৰ প্ৰিন্সিপালসকলো তেখেতসকলে জানে আৰু চবতছে ডাঙৰ কথা কি আমি কেইদিনমানৰ আগতে আমি এখন ডাঙৰ আমাক শ্ৰীমন্ত কলাক্ষেত্ৰত এখন ডাঙৰ মিটিঙো এৰেঞ্জ কৰা হৈছিলে য'ত আমাৰ মাননীয় ট্ৰান্সপৰ্ট মিনিষ্টাৰ ছাৰো তাতে আহিছিলে আমাৰ জিলাৰ আপোনাৰ DC ছাৰ আছিলে আমাৰ ইনস্পেক্টৰ অফ স্কুল আছিলে আমাৰ দ্বিতীয় ছাৰৰ পৰা অন্যান্য বিষয়ববীয়া সকলোখিনি আছিলে তাৰ মাজতে স্কুলৰ প্ৰধান মানে প্ৰিন্সিপাল হওক হেডমাষ্টাৰ হওক আৰু আপোনাৰ ট্ৰান্সপৰ্টৰ যি লজিষ্টিক মেনেজাৰ আছিলে সকলোক লৈ কৰা হৈছিলে তেখেতসকলৰ পিছতে আমি স্কুলে গৈ কিনে প্ৰত্যেকখন স্কুলে গৈ কিনে আমি যিখিনি দিশসমূহ আছিলে ৰোড ছেফটি আৰু যিখিনি নীতি নিয়ম আছিলে বিশেষকৈ স্কুল বাছৰ ক্ষেত্ৰত সকলোখিনি দিশ আমি মানে তেখেতসকলক চুই গৈছিলে গোটেইখিনি বস্তু প্ৰেজেণ্টেশ্যনৰ সৈতে আমি বুজাই কেনে গৈছোঁ তেখেতসকলক তেতিয়া শিক্ষকসকলে কি কৈছিল আপোনালোকক নহয় শিক্ষকসকলে তাতে আমাক ফুল ছাপোৰ্ট কৰিছিলে যে আপোনালোকে ভাল এইটো এটা প্ৰচেষ্টা কৰিছিলে কাৰণ কেলৈ এইখিনি বস্তু খুব জড়িত আছিলে আৰু আমি তেখেতক এটা বস্তু কৈছিলোঁ যে যিখিনি গাইডলাইনছসমূহ আছিলে গাইডলাইনছসমূহ আপোনালোকে নিজৰ বিদ্যালয়সমূহত এইখিনি মানে হৰ্ডিংছ বনাই কেনে লগাবলৈ যাতে যেনেকৈ আপোনালোকে গম পাইছে যাতে অভিভাৱকসকলো গম পাওক যে এখন স্কুল বাছৰ ক্ষেত্ৰত কি নিয়ম আছিলে কি নিয়মখিনি অৱলম্বন কৰিব লগা হয় মূল কথাটো হ'ল এখন শিক্ষিত সমাজে আপোনালোকৰ মিটিঙত সমৰ্থন জনায় আপোনালোকক 100% সমৰ্থন জনাই তেওঁলোকে কামটো নকৰে কামটো 100% হোৱা নাই এতিয়া যিখিনি পৰিলক্ষিত হৈছে তাৰ মতে সেইটোৱে বুজা গৈছে যে তেখেতসকলে মিটিঙতে অকল হয় বুলি কৈ আছিলে কিন্তু একচুৱেল প্ৰেক্টিকেলি যিটো বস্তু দেখা গৈছে সেইটো বস্তু কিন্তু সম্পূৰ্ণৰূপে মানে হৈ উঠা নাই এতিয়া যিহেতু আমি আজি এইকেইদিনৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইটো হ'বগৈ 100% হ'বগৈ আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ জগদীশ ইতিমধ্যে আমি NKTV দৰ্শকসকলক কৈছোঁৱেই যে যিসমূহ স্কুল বাছ সেই স্কুল বাছসমূহত বিভিন্ন ধৰণৰ নিয়মাৱলী থাকিব লাগে স্কুল বাছসমূহত থাকিব লাগে CCTVৰ ব্যৱস্থা যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যায় সেইসমূহ ছাত্ৰ ছাত্ৰীক অনা নিয়াৰ ক্ষেত্ৰত হেণ্ডিমেন থাকিব লাগে বহু কিন্তু স্কুলৰ যিসমূহ বাছ সেই স্কুল বাছসমূহত কিন্তু দেখা পোৱা নাযায় হেণ্ডিমেনৰ অভাৱ হেণ্ডিমেন দেখা পোৱা নাযায় এগৰাকী চালকে কিন্তু এইসমূহ হালধীয়া বাছ তেওঁলোকে বছৰ ধৰি চলায় যাৰ পৰিপ্ৰেক্ষিতত কিন্তু যথেষ্ট কিন্তু এতিয়া বৰ্তমান সময়ত তেওঁলোকে পৰিবহণ বিভাগে অভিযান চলাইছে এইসমূহ হালধীয়া বাছ আৰু এইসমূহ হালধীয়া বাছত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী তেওঁলোকে সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আহিছে আৰু এইসমূহ বিদ্যালয়তে কিন্তু যথেষ্ট বিসংগতি ওলাইছে আৰু বিসংগতি ওলোৱাৰ ফলত প্ৰায় 15খনকৈ যি হালধীয়া স্কুল বাছ সেই হালধীয়া স্কুল বাছ কালিৰ দিনটোৰ পৰাই আজিৰ দিনটোলৈকে তেওঁলোকে বিসংগতি ওলাইছে বৰ্তমান সময়ত 7খনকৈ যি হালধীয়া বাছ সেই হালধীয়া বাছ নিজাববীয়াকৈ পৰিবহণ বিভাগৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হৈছে আৰু গণেশগুৰিত তেওঁলোকে বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত তেওঁলোকে অভিযান চলাইছে আৰু সেই অভিযান কালতেই বিশেষকৈ গুৱাহাটী মহানগৰী এই গণেশগুৰি জনতা ভৱনৰ সন্মুখৰ এই স্থানটোত বিশেষকৈ তেওঁলোকে অভিযান চলায় আৰু এই স্থানটোতে কিন্তু তেওঁলোকে বিভিন্ন সময়ত অভিযান চলাই তেওঁলোকে কেইবাখনো বাহনৰ বিৰুদ্ধে তেওঁলোকে শাস্তি প্ৰদান কৰিছে এই মুহূৰ্তত আন এটা দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়ত এজন ব্যক্তিয়ে হেলমেট পৰিধান নকৰাকৈ এনেধৰণে তেওঁলোকে ৰাজপথত বৰ্তমান সময়ত বাহন চলাইছে আৰু তেওঁলোকৰ ওপৰতো কিন্তু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকৰো যি লাইচেন্স হয়তো বাতিল হ'ব পাৰে গুৱাহাটী মহানগৰীত যদি হেলমেট পৰিধান নকৰে হেলমেট পৰিধান নকৰাকৈ যদি বাহন চলায় তেন্তে 1000 টকা জৰিমনা আৰু সমান্তৰালকৈ চালকৰ কিন্তু অনুজ্ঞাপত্ৰও বাতিল হোৱাৰ সম্ভাৱনা আছে এটা কথা যদি সুবিধা হয় তেওঁলোকক সুধিব পাৰে পৰিবহণ বিষয়াক যে বহু সময়তে স্কুললৈ কঢ়িওৱা বাহনৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা হয় কিন্তু নিয়মীয়া নহয় নিয়মীয়া নোহোৱাৰ বাবে আকৌ হয়তো পুনৰ সেই ধৰণৰ বিসংগতি ধৰা পৰিব পুনৰ তেওঁলোকে এনেদৰেই মহানগৰীত এই বাছসমূহ চলাচল কৰি থাকিব তাৰ লগতে বহু অভিভাৱক আছে যিসমূহ এতিয়াও সজাগ নহয় এই বিষয়সমূহক লৈ বিশেষকৈ বহুতে নিজৰ মটৰচাইকেলখনত কণমানি শিশুটিক সন্তানটিক লৈ যায় বিদ্যালয়লৈ কিন্তু হেলমেট পৰিধান নকৰাকৈ লৈ যায় আৰু ইয়াৰ পূৰ্বেও গুৱাহাটী মহানগৰীত এনে বহু দুৰ্ঘটনা সংঘটিত হৈছে য'ত এনেদৰে হেলমেট পৰিধান নকৰাকৈ স্কুললৈ নিজৰ সন্তানটিক লৈ যোৱাৰ ফলত প্ৰাণহানি পৰ্যন্ত হৈছে এগৰাকী ছাত্ৰী নিহত হৈছিল কিছু মাহ পূৰ্বে বা বছৰ পূৰ্বে সেই কথা সকলোৱে জানে গণেশগুৰিতে সংঘটিত হৈছিলে গণেশগুৰিৰ ওচৰত হাতীগাঁৱৰ ওচৰত সংঘটিত হৈছিলে আৰু আজিও আমি ইতিমধ্যে আপোনাৰ এই পোনপটীয়া সম্প্ৰচাৰত দেখিছোঁ বহুতেই কিন্তু তেনেদৰে নিজৰ সন্তানটিক লৈ আহিছে স্কুললৈ হেলমেট পৰিধান নকৰাকৈ গতিকে এই বিষয়সমূহত সজাগতা নাই আৰু পৰিবহণ বিভাগেও কিন্তু বিষয়সমূহক লৈ কঠোৰ নোহোৱাৰ বাবে হয়তো এনেধৰণৰ এক ব্যৱস্থা আমি দেখি আহিছোঁ সেই ক্ষেত্ৰত কি কয় আপুনি হয়তো সুধিব পাৰে তেওঁলোকক
নিশ্চিতভাৱে জগদীশ আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন এই মুহূৰ্তত NKTV দৰ্শকসকলক অৱগত কৰিছে বা ষ্টুডিঅ'ৰ পৰা সেই কথা আমাক সুধিবৰ বাবে অৱগত কৰিছে। প্ৰথম কথা জগদীশ অকণমান কৈ ল'ব বিচাৰিছোঁ, পৰিবহণ বিভাগৰ এই অভিযান অকল এই বৰ্ষৰেই নহয়, 2023 বৰ্ষতো যদি আপুনি চাই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত তেওঁলোকে অভিযান চলাইছিল, কিন্তু অভিযান কালত তেওঁলোকে বাহনসমূহ জব্দ কৰে বা তেওঁলোকে সংবাদ মাধ্যমত এনেসমূহ কথা কয় যে এইসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই মুহূৰ্তত প্ৰশ্ন হয় পৰিবহণ বিভাগলৈ যে এইসমূহ তেওঁলোকে যিসমূহ কথা কয় সেইসমূহ কিন্তু এটা সময়ত কিন্তু যি তেওঁলোকে অভিযান চলায় সেই অভিযানৰ পাছত কিন্তু এনেসমূহ বাহনৰ বিৰুদ্ধে তেওঁলোকে শাস্তি ল'ম বুলি কয়, তাৰ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ নহয় বা শাস্তি কি হয় সেই কথা কিন্তু কোনো অৱগত নহয়। পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীত মাজে মাজে এনেধৰণৰ তেওঁলোকে অভিযান চলায়। তেওঁলোকে ইতিমধ্যে কৈছে যে যেতিয়া তেওঁলোকৰ কাম নাথাকে তেতিয়া এনেধৰণৰ অভিযান চলায়। সেই অভিযান কালত এনেসমূহ বাহন জব্দ কৰে, সেই বাহনসমূহ জব্দ কৰাৰ পাছত তাৰ পাছতে তেওঁলোকে কি কৰে সকলো কথা কিন্তু এই মুহূৰ্তত সকলোৱে কিন্তু জানিব বিচাৰে, কিন্তু সকলোৱে সেই কথা অৱগত নহয়। আপুনি যিটো কথা দ্বিতীয়তে কৈছে যে বহু গুৱাহাটী মহানগৰীৰ শিক্ষিত অভিভাৱক আছে, সেইসকল অভিভাৱকে কিন্তু বহু ছাত্ৰ নিজৰ কণমানি শিশুটোক কিন্তু এনে তেওঁলোকে হেলমেট পৰিধান নকৰাকৈ তেওঁলোকে লৈ যায়। আৰু যিসমূহ বিদ্যালয় সেই বিদ্যালয়সমূহৰ যিসমূহ নিয়ম সেই নিয়মসমূহ কেতিয়ালৈকে প্ৰযোজ্য হ'ব বা শিক্ষিত এই গুৱাহাটী মহানগৰীত বসবাস কৰা সেইসকল অভিভাৱকসকলেই হওক বা এই বিদ্যালয়সমূহৰ যিসকল প্ৰিন্সিপাল অৰ্থাৎ অধ্যক্ষ সেই অধ্যক্ষসকলেও যেনেধৰণে গুৰুত্ব দিব লাগে গুৰুত্ব নিদিয়ে। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। পৰিবহণ বিভাগে বিভিন্ন সময়ত অভিযান চলাই আহিছে আৰু ইয়াৰ আগৰ বৰ্ষতো আমি দেখোঁ যে পৰিবহণ বিভাগে অভিযান চলাই বহু বাহন জব্দ কৰে বা তেওঁলোকৰ ওপৰত নিজাববীয়াকৈ আপোনালোকে শাস্তি প্ৰদান কৰে, কিন্তু এইবাৰো আপোনালোকে এই সময়ছোৱাত অভিযান চলাইছে। বৰ্তমান আপোনালোকে কৈছে যে 15খনকৈ বাহন আৰু বিসংগতি ওলাইছে, 7খন আপোনালোকে নিজাববীয়াকৈ জব্দ কৰি বা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। এই শিক্ষিত যিসকল অভিভাৱক সেই অভিভাৱকসকলেই হওক বা এই অধ্যক্ষসকলেই হওক যিধৰণে গুৰুত্ব দিব লাগে গুৰুত্ব নিদিয়ে নেকি? আৰু পৰিবহণ বিভাগৰ এই অভিযান কালতহে তেওঁলোকে অকণমান গুৰুত্ব দিয়ে, তাৰপাছত কিন্তু আকৌ একেই নিয়ম হৈ থাকে। নহয়, একচুৱেলি গুৰুত্ব নিদিয়ে বুলি নহয়, কিছুমান মেজাৰ্ছ আছে নৰ্মেল যিখিনি বস্তু স্কুল অথৰিটিয়ে তেওঁলোকেও গুৰুত্ব দিব লাগিব। এজ এ বিং এ ডিপাৰ্টমেণ্ট আমি চাই আহিছোঁ, সদায় এইটো বস্তু লক্ষ্য কৰি আহিছোঁ, আমি এইখিনি ড্ৰাইভ কৰাই আহিছোঁ। আৰু স্কুল অথৰিটিক আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অলৰেডি দ্বিতীয় ছাৰে ন'টিছ ছাৰ্ভ কৰিছে যে যিখিনি ছেফটি মেজাৰ্ছ ৰাখিব লাগিব, যিখিনি ছেফটি ল'ৰা ছোৱালী ছেফটিৰ কাৰণে স্কুলৰ ল'ৰা ছোৱালীৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহয়, অফেন্সৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহয়। আমি এনেকুৱা যিখিনি বাছ আছে এগেইনষ্টত কেছ ৰেজিষ্টাৰ কৰিমেই আৰু তেওঁলোকৰ এগেইনষ্টত এইটো ড্ৰাইভ চলিয়ে থাকিব। অভিভাৱকসকলে যদি আপুনি চায় তেনেহ'লে আপুনিও এতিয়া এই স্থানত দেখিছে যে বহু অভিভাৱকে নিজৰ সন্তানক লৈ গৈছে হেলমেট পৰিধান নকৰে। অকল হেলমেটটো অকল আৰক্ষী বা পৰিবহণ বিভাগৰ পৰা বাচিবলৈ নহয়, নিজৰ জীৱনৰ সুৰক্ষাৰ কাৰণেও প্ৰয়োজন। আচলতে এইটোৱে একচুৱেলি কি হয়, আমি অভিভাৱকখিনি সতৰ্ক হ'ব লাগিব। কাৰণ আপুনি আজি স্কুললৈ ল'ৰা ছোৱালী লৈ গৈছে, পিছফালে ল'ৰাটো বা ছোৱালী যদি 5 বছৰৰ ওপৰত আছে আপুনি হেলমেটটো পিন্ধাব লাগিব। আৰু তেওঁ বিশেষকৈ কেতিয়াবা তেওঁলোকে হেলমেটটো নিপিন্ধায়। আৰু যদি এইটো শিক্ষাটো আমি ঘৰৰ পৰাই ষ্টাৰ্ট নকৰোঁ, আমি এটা ডিপাৰ্টমেণ্টে ড্ৰাইভ কৰি আমি হেলমেট পিন্ধক বুলি আমি এইটো ফিক্স কৰিব নোৱাৰোঁ যে হেলমেট পিন্ধক, কিন্তু আমি ঘৰৰ পৰা যদি শিক্ষা লওঁ, ল'ৰা ছোৱালীক যদি আমি এতিয়াৰ পৰা আৰম্ভ কৰোঁ যে দুচকীয়া বাহনত উঠিলে হেলমেট পিন্ধিব লাগিব, 4চকীয়াত হ'লে ছিট বেল্ট লগাব লাগিব, ডেফিনেটলি আমাৰ কাম কমি আহিব। আমাৰ অফেন্স কম, আমাক অফেন্সৰ দৰকাৰ নাই, হেলমেটৰ কেছ আমাক দৰকাৰ নাই। তেওঁলোকে নিজে ছেফটি হওক, তেওঁলোকে আমি এইটোৱে আপিল কৰোঁ যে হেলমেট ইউজ কৰক, নিজে সুৰক্ষিত থাকক। পৰিবহণ বিভাগে যি সময়ছোৱালৈকে অভিযান চলায় সেই সময়ছোৱাত তেওঁলোকে বাহনসমূহ তেওঁলোকে নৱীকৰণেই হওক বা বিভিন্ন ধৰণৰ কাম কৰে। যেতিয়াই পৰিবহণ বিভাগে অভিযান নচলায় তাৰপাছত আকৌ বিসংগতি ওলায়। একচুৱেলি এইটো মানুহৰ মানসিকতাৰ ওপৰত ডিপেণ্ড কৰে বস্তুটো। তেওঁলোকে মানসিকতা কেনেকুৱা ধৰণৰ, এটা ডিপাৰ্টমেণ্টে আপুনি ড্ৰাইভ কৰিলে যে কাম কৰিব লাগিব তেনেকুৱা কথা নহয়। এইটো মানুহৰ এটা কিছুমান নৈতিক দায়িত্ব থাকে যে যিখিনি ফ'ল' কৰিব লাগে। আৰু যিহেতু মেট্ৰ' চিটিত বাস কৰোঁ, আমি গোটেইখিনি মেট্ৰ' চিটিৰ মানুহ, তো সকলোৱে ৰুল ৰেগুলেশ্যনখিনি মানিলে আমিও ভাল পাম ডিপাৰ্টমেণ্ট। নিশ্চয়